মৰম ছাত্ৰসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ বাস্তৱ সংখ্যা যেটো চেপ্টাৰ আছে, যেটো অধ্যায় আছে, বাস্তৱ সংখ্যা অধ্যায়ৰ এমসিকিউ মাল্টিপল চইচ কোৱেশ্চনছ কিছুমান দিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা। এতিয়া আমি চাওঁ এটা কোৱেশ্চন, তলৰ কোনটো বাস্তৱ সংখ্যা? তলৰ একেটাৰ ভিতৰত কোনটো বাস্তৱ সংখ্যা? গতিকে ইয়াতে আমি 3 প্লাস √2 এইটো √16 মৰমৰ ছাত্ৰসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ এমসিকিউ কেইটামান দিবলৈ লৈছো। চেপ্টাৰ বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰছ। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা। আমি আমাৰ প্ৰব্লেম সলভ কৰিম। তলৰ কোনটো পৰিমেয় সংখ্যা? ইয়াৰে পৰিমেয় সংখ্যা কোনটো? ইয়াতে এটি পৰিমেয় সংখ্যা হয় 3 প্লাস √2। এটি পৰিমেয় সংখ্যা নহয়, কাৰণ √2 টো পৰিমেয় সংখ্যা নহয়, অপৰিমেয়। গতিকে পৰিমেয়ৰ লগত এটা অপৰিমেয়ৰ লগত এটা পৰিমেয় যোগ কৰিলে হয়তো অপৰিমেয় হ'ব, গতিকে এইটো পৰিমেয় নহয়। √16 ৰ অৰ্থ কিমান? 4 টো পৰিমেয় হয়। বাকি এইটো 3 - √5 এটিও পৰিমেয় নহয়। √7 এটিও পৰিমেয় নহয়। তাৰ মানে আমাৰ এনসাৰটো হ'ব কোনটো? √16। এটা নেক্সট কোৱেশ্চন চাবা, এটা বাস্তৱ সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'বলৈ তাৰ হৰণ উৎপাদক হ'ব লাগিব। দশমিক বিস্তৃতি পৰিসমাপ্ত মানে জানে 6.4 এইটো পৰিসমাপ্ত, ইয়াৰ পিছত আৰু বেলেগ নাই। এনেকৈ হ'ব পাৰে 756.0034 এইটো পৰিসমাপ্ত। গতিকে দশমিক বিস্তৃতি যাৰ পৰিসমাপ্ত হ'ব তেতিয়া হৰৰ উৎপাদক হ'ব। হৰটো কি থাকিব লাগিব? এইটো যদি আমি হৰটো চাওঁ, হৰটো কি হ'ব? 2 আৰু 3 হ'ব নে 2 আৰু 5 নে 4 আৰু 6 নে 3 আৰু 4? ইয়াৰে এনসাৰটো কি হ'ব? 2 আৰু 5 হ'ব। কেনেকে হয়? এইটো যদি দশমিক বিস্তৃতি আমি 6.4 লওঁ, এইটো আমি কেনেকে লিখিব পাৰিম? আমি এইটো দশমিক পৰিসমাপ্ত, গতিকে 6.4 মানে 64/10। গতিকে 10 মানে ইয়াতে কি হ'ব? 64/2 × 5। গতিকে কি হৈছে? 2 আৰু 5 হৈছে। 2 আৰু 5 বা আমি ক'ব পাৰো 2 বা 5 বা 2 বা 5 বা দুটা হ'ব পাৰে। ইয়াতে এই ক্ষেত্ৰত আমাৰ হৰৰ উৎপাদক কি হৈছে? দুটা হৈছে, 2 আৰু 5 হৈছে। এতিয়া আমাৰ যদি আমি এটো চাওঁ যেনে 5/2 5/2 দশমিক বিস্তৃতি ইয়াতে এটো পৰিসমাপ্ত হ'ব। 5/2 মানে 2.5। গতিকে আৰু নহয়, এটো বাও হ'ব পাৰে। ইয়াতে এইটো ভালকে মন কৰিব, এটো বাও হ'ব পাৰে বা দুটা থাকিব পাৰে। এইটো ক্ষেত্ৰত দুটা আছে, এইটো ক্ষেত্ৰত কিন্তু অকল 2 আছে, 5টো নাই। গতিকে 2 বা 5 বা 2 আৰু 5 দুটা হ'ব পাৰে। গতিকে দশমিক বিস্তৃতি মানে পৰিসমাপ্ত মানে ইয়াৰ পিছত আৰু ওলোৱা নাই। দুটা যদি ওলাই থাকে সেইটো পৰিসমাপ্ত নহ'ব, অপৰিসমাপ্ত হ'ব। যেনে এইটো যদি হয় 6.3333 এনেকৈ ওলাই আছে, এইটো দশমিক বিস্তৃতি অপৰিসমাপ্ত বুলি ক'ব। হ'ল? এবাৰ নেক্সট কোৱেশ্চন চাবা। নেক্সট কোৱেশ্চনটো কি আছে? a এটা মৌলিক সংখ্যা হলে √a এটা
কি হ'ব পৰস্পৰ মৌলিক এই এটা মৌলিক সংখ্যা আমি ধৰিছো সে 5 বা 2 বা 7 এটা কি মৌলিক সংখ্যা গতিকে √a এটা যদি আমি √a মানে √5 √7 এটা কি হ'ব পৰস্পৰ মৌলিক এটোটো নহয়ে কাৰণ পৰস্পৰ মৌলিক বুলি ক'ব লাগিলে দুটা সংখ্যা হ'ব লাগিব তেতিয়া আমি পৰস্পৰ মৌলিক বুলি ক'ম যে দুটা সংখ্যাৰ যদি সাধাৰণ উৎপাদক f হয় মাত্ৰ আৰু বেলেগ সাধাৰণ উৎপাদক নাথাকে তেতিয়া সেই সংখ্যাটো কি বুলি কোৱা হয় পৰস্পৰ মৌলিক সংখ্যা বুলি কোৱা হয় কিন্তু এইটো অৰ্থ নহয় পৰস্পৰ মৌলিক মানে এনেকুৱা নহয় যে হিহত মৌলিক হ'ব লাগিব বুলি কথা নাই মৌলিক নহলে পৰস্পৰ মৌলিক হ'ব পাৰে যেনে 8 আৰু 9 ইয়াৰে 8 আৰু 9 এটাও মৌলিক সংখ্যা নহয় 8টো মৌলিক সংখ্যা নহয় কাৰণ 8 উৎপাদক 2 4 1 2 4 8 এটা আছে 9 ৰো 1 3 9 আছে কিন্তু ইহত পৰস্পৰ মৌলিক কিয় কাৰণ ইহতৰ সাধাৰণ উৎপাদক কি মাত্ৰ f হয় গতিকে এটো অপচন নহয় নেক্সট পৰিমেয় সংখ্যা গতিকে এইটা পৰিমেয় সংখ্যা হ'ব নেকি নহয় এইটা কি অপৰিমেয় সংখ্যা তাৰ মানে আমাৰ অপচনটো কোনটো হ'ব সি অপচনটো হ'ব তেতিয়া √a টো কি হ'ব অপৰিমেয় সংখ্যা হ'ব নিশ্চয় বুজি পাইছা নেক্সট চাবা দুটা গুণাত্মক সংখ্যা a আৰু b ৰ গুণফল a আৰু b ৰ গুণফল মানে দুটা সংখ্যাৰ যদি আমি পূৰণ কৰো ইয়াত যদি ধনাত্মক সংখ্যা হয় তেতিয়া সেই গুণফলটো এই পূৰণফলটো কাৰ সমান গুণফলটো মানে পূৰণফলটো কাৰ সমান গসাগুৰ সমান নে লসাগুৰ সমান নে a আৰু b পূৰণফল মানে গসাগু আৰু লসাগুৰ পূৰণফলৰ সমান হয় নেকি এটা অপচন হ'ব কি সি কাৰণ দুটা সংখ্যাৰ পূৰণফল মানে সংখ্যা দুটাৰ গসাগু a আৰু লসাগু ab এটো হ'ব গতিকে যে কাৰণে অপচনটো হ'ব a * b মানে এই অপচন দুটা a আৰু b অপচন দুটা পূৰণ কৰিলে হ'ব গসাগু পূৰণ লসাগু সংখ্যা দুটাৰ এটো হ'ব গতিকে অপচন হ'ব সি অপচন হ'ব নিশ্চয় বুজি পাইছা আজি আমি ইমানতে সামৰিছো ধন্যবাদ